নমস্কাৰ, জয় হিন্দ, জয় আই অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যিহেতু আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে যে আজিৰ ভিডিঅ'টোত কি আলোচনা কৰিম। হয় বন্ধুসকল, আজি যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে নিজেই ঘোষণা কৰিছে তিনিটাকৈ ভাল খবৰ। ফেচবুক লাইভৰ যোগেৰে তেওঁ এই ভাল খবৰ তিনিটা অসমৰ ৰাইজক জনাইছে। যিহেতু ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 যিসমূহ পৰীক্ষা হ'বলৈ বাকী আছিলে, মৌখিক টেষ্ট হওক, যিকোনো ড্ৰাইভিং টেষ্ট হওক, কোনকেইটা টেষ্ট বাকী আছিলে, সেই টেষ্টকেইটা জুন মাহৰ ভিতৰতে সম্পূৰ্ণ কৰা হ'ব। লগতে আপোনালোকৰ অসম টেট নিযুক্তি পৰীক্ষাৰ ফলাফলো জুন মাহৰ ভিতৰতে দিব। সকলো ধৰণৰ পৰীক্ষাৰ ৰিজাল্ট আপোনালোকৰ এই জুন মাহৰ ভিতৰতে দিব। লগতে আৰু এটা ভাল খবৰ হ'ল, অসম চৰকাৰী গ্ৰুপ C আৰু গ্ৰুপ D শ্ৰেণীৰ কৰ্মচাৰীসকলৰ পৰস্পৰ স্থানান্তৰ, যিটো মিউচুৱেল ট্ৰেন্সফাৰ বুলি কয়, তাৰ আদেশ ওলাইছে। আপোনালোকৰ যিসকলে অনলাইন মাধ্যমেৰে ট্ৰেন্সফাৰ এপ্লিকেশ্যন কৰিছিল, তেওঁলোকৰ ট্ৰেন্সফাৰটো জুন মাহৰ ভিতৰতে কৰাই দিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ সিদ্ধান্ত লৈছে। জুন মাহৰ ভিতৰতে সকলো পৰীক্ষাৰ ফলাফল দিব। লগতে যিসকল মিউচুৱেল ট্ৰেন্সফাৰ এপ্লিকেশ্যন দিছিল, তেওঁলোকৰো ট্ৰেন্সফাৰটো কৰি দিব। সম্পূৰ্ণ তথ্য পাবলৈ ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে অসম চৰকাৰৰ প্ৰতিটো শেহতীয়া খবৰ মোৰ চেনেলৰ জৰিয়তে আপোনালোকে প্ৰতিদিনে আপডেট হৈ থাকিব পাৰে। সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে ফেচবুক লাইভৰ জৰিয়তে অসম ৰাজ্যলৈ যিকেইটা খবৰ দিছিল, তাৰে প্ৰথমটো খবৰ হৈছে যিটো ADRE গ্ৰেড 3 কম্পিউটাৰ ড্ৰাইভিং ষ্টেনো টেষ্ট আৰু স্কিল টেষ্ট যিটোৰ প্ৰযোজ্য, আৰু ADRE গ্ৰেড 4 মৌখিক ভাইভা 15 জুন 2025 পৰা আৰম্ভ হ'ব। আৰু এটি মাহৰ ভিতৰতে এই ADRE প্ৰচেছটো আপোনালোকৰ সম্পূৰ্ণ কৰা হ'ব। যিহেতু মামাই নিজেই নিজৰ ফেচবুক লাইভৰ জৰিয়তে অসম চৰকাৰৰ ফালৰ পৰা হ'বলগীয়া এই এক্সামকেইটাৰ বিষয়ে নিজে যিহেতু মুখ্যমন্ত্ৰী হৈ তেওঁ উল্লেখ কৰিছে যে 15 জুনৰ পৰা আৰম্ভ হ'ব ADRE গ্ৰেড 4 মৌখিক পৰীক্ষা। লগতে ADRE গ্ৰেড 3 যিসমূহ টেষ্ট আছিলে, কম্পিউটাৰ ড্ৰাইভিং ষ্টেনো টেষ্ট আৰু স্কিল টেষ্ট, যিটো প্ৰযোজ্য হয়, সেই টেষ্টটোৰ কাৰণে আপোনালোকক 15 জুন তাৰিখত সময় দিছে। সেই সময়মতে আপোনালোকৰ যিটো ADRE যিটো চাকৰি হয়, সেই চাকৰিৰ ৰিজাল্ট দিব আপোনালোকৰ জুন মাহতেই। এই টেষ্টসমূহ যেতিয়া মৌখিকসমূহ পৰীক্ষা কৰি কমপ্লিট হ'ব, তেতিয়াই এটা ৰিজাল্ট মাৰিব, আৰু সেই ৰিজাল্ট মতে চাকৰিসমূহ মামাই আপোনালোকক প্ৰদান কৰিব। লগতে ইয়াৰ দ্বিতীয়টো হৈছে, আপোনালোকে চাই যাওক, মই সকলো তথ্য দি গৈছোঁ আপোনালোকক। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে দ্বিতীয় ভাল খবৰটো হৈছে অসম টেট নিযুক্তি পৰীক্ষাৰ ফলাফল 5 জুন 2025 অস্থায়ী ফলাফল ঘোষণা কৰা হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন DV সম্পূৰ্ণ হোৱাৰ পাছত চূড়ান্ত ফলাফলসমূহ ঘোষণা কৰা হ'ব। যিহেতু মামাই পুনৰবাৰ কৈছে, অসমৰ টেট নিযুক্তিৰ যিসমূহ পৰীক্ষা হৈছিল, সেই পৰীক্ষাসমূহৰ 5 জুন তাৰিখে 2025 5 জুন তাৰিখে অস্থায়ীভাৱে এটা ফলাফল দিব। আৰু ইয়াৰ পিছত যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাত যদি আপোনাৰ কোনো এৰৰ নাথাকে, ডকুমেণ্টখিনি ভালদৰে আপোনাৰ ভেৰিফিকেশ্যন হৈ যায়, তাৰপিছত আপোনাৰ যিটো চূড়ান্ত ফলাফল সেইটো ঘোষণা কৰিব বুলি মামাই ঘোষণা কৰিছে। আৰু তৃতীয়টো হৈছে অসম চৰকাৰী গ্ৰুপ C আৰু গ্ৰুপ D শ্ৰেণীৰ কৰ্মচাৰীসকলৰ পৰস্পৰ স্থানান্তৰ, যিটো মিউচুৱেল ট্ৰেন্সফাৰ বুলি কয়, সেই তাৰ আদেশ ওলাইছে 2025 চনৰ জুন মাহৰ প্ৰথম সপ্তাহত জাৰি কৰা হ'ব। যিসকলে অনলাইন স্থানান্তৰ পৰ্টেলৰ জৰিয়তে আবেদন কৰিছিল, তেওঁলোকৰ স্থানান্তৰটো আগতীয়াকৈ কৰি দিয়া হ'ব। আপোনালোকে নিশ্চয় গম পালে, যিহেতু মামাই উল্লেখ কৰিছিলে যে অনলাইন মিউচুৱেল ট্ৰেন্সফাৰৰ বিষয়ে আপোনাক কৈছিলে, যিহেতু যিসকল গ্ৰুপ C আৰু গ্ৰুপ D কৰ্মচাৰী হয় অসমৰ, সেইসকলৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ অনলাইন এটা পৰ্টেল খুলিব, আৰু সেই পৰ্টেলৰ জৰিয়তে নিজৰ ট্ৰান্সফাৰ জেগালৈ নিজে পৰ্টেলত চাই লৈ চেঞ্জ কৰি ল'ব পাৰিব। সেই যিসকলে আবেদন কৰিছিলে অনলাইন পৰ্টেলত, সেইসকলৰ আবেদনসমূহ নিশ্চয় হৈ গৈছে, আৰু
সেইসকলৰ যিটো ট্ৰান্সফাৰ জুন মাহৰ ভিতৰতে সম্পূৰ্ণ কৰি দিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে অসম চৰকাৰৰ প্ৰতিটো শেহতীয়া খবৰ মোৰ চেনেলৰ দ্বাৰা আপোনালোকৰ ওচৰত প্ৰতিদিনে পাই থাকে। ধন্যবাদ। জয় হিন্দ, জয় অসম।